নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি 3 মাৰ্চ দেওবাৰে যোৰহাট চহৰস্থিত খলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কণ দেৱ শিশুসকলক পলিঅ'ৰ দুটপাল খুৰাক খুৱাই শুভ উদ্বোধন কৰে 44 নং পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা গগৈয়ে নিউজ নাৰেক ৰিপৰ্ট ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস অনুষ্ঠানৰ লগত সংগতি ৰাখি 3 মাৰ্চ দেওবাৰে যোৰহাট চহৰস্থিত খলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কণ দেৱ শিশুসকলক পলিঅ'ৰ দুপাল খুৱাই পলিঅ' দিৱসৰ শুভ উদ্বোধন কৰে 44 নং পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা গগৈয়ে পলিঅ' দিৱসৰ এই পবিত্ৰ দিনটিত 5 বছৰ বয়সৰ পৰ্যন্ত প্ৰতিটো শিশুকে দুটোপালকৈ পলিঅ' সেৱনৰ ব্যৱস্থা কৰা হৈছে উল্লেখযোগ্য যে 3 মাৰ্চ দেওবাৰে পুৱা স্বাস্থ্য কেন্দ্ৰখনিত পলিঅ' দিৱসৰ শুভ উদ্বোধনী অনুষ্ঠানটি অনুষ্ঠিত হোৱাৰ লগে লগে পলিঅ'ৰ দুটোপাল খুৰাক শিশুসকলক সেৱন কৰাই উক্ত অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে সভানেত্ৰীগৰাকীৰ লগতে মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ ৰঞ্জুমণি পাঠক সমাজকৰ্মী মনোৰঞ্জন গগৈ আৰু BPM প্ৰদীপ ৰঞ্জন হাজৰিকাই লগতে উপস্থিত থাকে খলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী বিষয়া কৰ্মচাৰীসকল উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও